ইয়াত আমি কেৱল মই অসমীয়া তেওঁ নহয় এইবিলাক বিচাৰ কৰি থাকি লাভ নাই। মানুহে মানুহৰ বাবে আগুৱাই হওক। আমি গৈছো আজি বিভিন্ন জেগাত আমাক মিচিং মানুহে এৰেঞ্জ কৰিছে। ডিব্ৰুগড়ত নিয়মিলি বুলি এজন ল'ৰাই তেওঁ সকলো এৰেঞ্জ কৰিছে, আমাক সংগীত যাত্ৰাত সহায় কৰিছে। আমি কিয় নোৱাৰিম তেওঁৰ বাবে? কেৱল মিষ্টাৰ বিটুৱে দেখিছে মিচিং মানুহৰ বাবে কৰি আছে, কিন্তু অকল মই কৰি থাকিলে নহব। আমি সকলোৱে সকলোৰে বাবে কৰিব লাগিব। আমি ভাই ভাই সকলো আগুৱাই হওক, এক জনজাগৰণ সৃষ্টি কৰক। মানুহে মানুহৰ বাবে এনেকে প্ৰতিষ্ঠা কৰিব লাগিব। কেৱল নিজৰ বাবে খাইছে, নিজৰ বাবে পিন্ধিছে, এয়া হলে নহব। আপোনাৰ জীৱনৰ উপাৰ্জনৰ যদি 100 টকা, 50 টকা, 10 টকা কিবা এটা যদি দিব বিচাৰে, আপুনি দিব পাৰে নিশ্চয়। সেইকেইটা দিলে আপোনাৰ একো ক্ষতি নহয়। মই দৃষ্টিহীন আশ্ৰমৰ কাৰণে মাটি দান কৰিছো, নিজৰ ঘৰ দান কৰিছো। আপোনালোকে এইসকলৰ বাবে কিবা এটা দান কৰিব নোৱাৰিবনে? মই দৃষ্টিহীন আশ্ৰমৰ বাবে আপোনালোকে যি মনে কৈছে তেনেকে দিছে। আপোনাৰ আমাৰ ওচৰৰে ৰঙাগড়া ক্ষীৰোদ পায়ঙৰ নাম শুনিছে, তেওঁ নিজে গৈ মাটি 5 গাড়ী পেলাই থৈ আহিছে। তেওঁ এজন মিচিং যুৱক, তেওঁ যদি ভাবিলেহেঁতেন যে আমি নকৰো, কিয় কৰিম? তেওঁ ভাবিছে, তেওঁ বুলিয়ে নহয়, তৰুণ পায়ঙেতে ভাবিছে, সকলোৱে ভাবিছে। গতিকে আমি সকলোৱে ভাবো, আহক একেলগে মিলি এক জনজাগৰণ সৃষ্টি কৰো যে আমি কেৱল আমি তই আমুক কৈ কৈ থাকিলে নহব, আমিও হ'ব লাগিব। তেতিয়াহে এখন অসমত তুৰ ভোগে উদ্ধাৰ চলিব। বিশেষ